তো মই থুলমূলতে আপোনালোকক কৈ দিছোঁ আমাৰ যিখিনি কৰা হ'ল যে আমাৰ ইয়াৰোসকলে এইয়াৰোসকলে বিএলঅসকলে যিটো এক্সাৰচাইজ কৰিলে যোৱা কেইমাহমান ধৰি পেলাই তাৰ ৰিজাল্টটো আজি আমাৰ হাতত পৰিছেহি। আমাৰ বজালী ইলেকশ্যন ডিষ্ট্ৰিক্টত মুঠ ভোটাৰ হৈছে এতিয়া 3,80,207 জন, য'ত পুৰুষ ভোটাৰ আছে 1,90,704 জন আৰু মহিলা ভোটাৰ আছে 1,89,503 জন। সমষ্টি হিচাপে যদি চাওঁ মণিপুৰ সৰ্বমুঠ সমষ্টিত মুঠ ইলেক্টৰ হৈছে ভোটাৰ হৈছে 2,14,808 জন, পুৰুষ ভোটাৰ আছে 1,07,913 জন, মহিলা ভোটাৰ 1,06,895 জন। তেনেদৰে বজালী LACত মুঠ ভোটাৰ হৈছে 1,65,399 জন, য'ত পুৰুষ ভোটাৰ আছে 82,791 জন আৰু মহিলা ভোটাৰ আছে 82,608 জন। আমি যদি চাওঁ আমাৰ যিটো যোৱা বছৰৰ যিটো আমাৰ ভোটাৰ সংখ্যা আছিলে 2025 আৰু 2026 তাৰ মাজত আমাৰ বাঢ়িছে 55.55%, অৰ্থাৎ 1,358 জন ভোটাৰ বাঢ়িছে আৰু তাত পুৰুষ বাঢ়িছে 413 জন আৰু মহিলা বাঢ়িছে 945 জন। এইটো এটা ভাল চাইন আমাৰ কাৰণে যে মহিলা ভোটাৰ বেছি সক্ৰিয় হৈছে, তেওঁলোকৰ বেছি এনৰোলমেণ্ট হৈছে, তেওঁলোকৰ সংখ্যা বেছিকৈ বাঢ়িছে। ইয়াৰ লগতে আমাৰ 18-19 বছৰৰ যিখিনি নতুন ল'ৰা ছোৱালী আছে তেওঁলোকৰ এনৰোলমেণ্ট ভাল হৈছে। আমি ড্ৰাফ্ট পাব্লিকেশ্যনৰ সময়ত আপোনালোকৰ লগত মিটিং কৰিছিলোঁ, সকলোৰে সহায় সহযোগ বিচাৰিছিলোঁ যাতে কোনো আমাৰ 18 বছৰ হোৱা ল'ৰা ছোৱালী থাকি নাযায়, তেওঁলোকে যাতে 6 নম্বৰ ফৰ্ম ফিল আপ কৰি যাতে তেওঁলোকে নাম সোমায়। তো সেইবাবে এটা ভাল ইনক্ৰিজ হৈছে আমাৰ 18-19 বছৰীয়া 3,980, প্ৰায় 4,000 আমাৰ ভোটাৰ বাঢ়িছে সেইটো এজ গ্ৰুপত। তেনেদৰে জেণ্ডাৰ ৰেচিঅ' আমাৰ এতিয়া হৈছে 994, অৰ্থাৎ 1,000 পুৰুষ ভোটাৰ এগেইনষ্টত আমাৰ এতিয়া মহিলা ভোটাৰ 994 জন হৈছে। আৰু ইলেক্টৰ পপুলেশ্যন ৰেচিঅ' অৰ্থাৎ 1,000 জন পপুলেশ্যনৰ এগেইনষ্টত আমাৰ এতিয়া ভোটাৰ হৈছে 614 জন, এইটো এটা ভাল চাইন। আৰু ফটো কাভাৰেজ আমাৰ ভোটাৰ তালিকাত 100% হৈছে আৰু এপিক 100% এপিক পাইছে। তাৰপিছত আমি আহোঁ চামাৰী ক্লেইমছ এণ্ড অবজেকশ্যন যিখিনি হৈছিলে আমাৰ স্পেচিয়েল ৰিভিজনত। আমাৰ মুঠতে আমি ফৰ্ম 6 আমি পাইছিলোঁ 5,784খন আৰু ফৰ্ম 7 আমি পাইছিলোঁ 8,723খন। একচেপ্ট কৰা হৈছিলে, পাইছিলোঁ নহয়, আমাৰ একচেপ্ট কৰা হৈছে 6 নম্বৰ ফৰ্ম 5,784খন আৰু ফৰ্ম 7 8,723খন আৰু ফৰ্ম 8 11,519খন। এতিয়া আমি আহোঁ আমাৰ যিহেতু চূড়ান্ত তালিকা যি প্ৰকাশ হৈছে ইয়াৰ ভিতৰত হয়তো কোনোবাই দেখা পাব পাৰে যে মোৰ নামটো ভোটাৰ তালিকা আজি সকলোৱে চেক কৰিব, যিহেতু আজিৰ পৰা CO বা DO অফিচ আৰু ERO অফিচত ভোটাৰ তালিকা থাকিব, BLO সকলৰ হাতে হাতে ভোটাৰ তালিকা থাকিব। কিন্তু আপোনালোক অনুৰোধ কৰিছোঁ আপোনালোকে গৈ সকলোকে জনাব যে নিজৰ নামটো চাই লওক ভোটাৰ তালিকাত আছেনে নাই। যদি কিবা কাৰণত নাইও তেনেহ'লে এইটো এটা আপিলৰ স্কোপ আছে, DMৰ ওচৰত আপিল কৰিব পাৰিব অহা 15 দিনৰ ভিতৰত, 19 তাৰিখৰ ভিতৰত, আৰু COৰ ওচৰত আপিল কৰিব পাৰে এমাহৰ ভিতৰত। আৰু আপিলৰ ক্ষেত্ৰত আমি পৰীক্ষা কৰি দেখোঁ যে নামটো সোমাব লাগে, তেতিয়া আকৌ সেই নামটো সোমাব, যিহেতু অহাকালিৰ পৰা আকৌ কণ্টিনিউৱাছ আপডেশ্যনটো আৰম্ভ হৈ যাব। ভোটাৰ তালিকা গোটেই বছৰটো আজিকালি আপডেশ্যন হৈ থাকে। আমাৰ স্পেচিয়েল ৰিভিজনটো হৈ গ'ল, এতিয়া আজি ফাইনেল পাব্লিকেশ্যন হ'ল, অহাকালিৰ পৰা আকৌ কণ্টিনিউৱাছ আপডেশ্যন। গতিকে আপোনালোকৰ যোগেৰে আমি সকলো বজালীবাসীক জনাব খুজিছোঁ কাৰোবাৰ যদি ক'ৰবাত থাকি গৈছে ভুল ভ্ৰান্তি তো নাম থাকি গ'ল তেনেহ'লে তেওঁলোকে আপিলটো কৰিব পাৰিব। যোৱা বছৰতকৈ তুলনামূলকভাৱে ছাৰ যিসকল ছাৰ নতুন ভোটাৰ সেইসকলৰ ছাৰ যথেষ্ট বাঢ়িছে। মাইনৰিটিৰ কিমান পাৰ্চেণ্ট ছাৰ কিমান 26ত ছাৰ নিৰ্দিষ্ট হৈছে? তেনেকৈ কাষ্ট হিচাপত ইয়াত নাহে, আমাৰ ইয়াতে পুৰুষ মহিলা টোটেল ভোটাৰ হিচাপেহে আহে। হয় হয়, আজিৰ পৰা অনলাইন উপলব্ধ হ'ব, সকলোৱে চাব পাৰিব। CO ৱেবছাইট আছে, DO ৱেবছাইটত আছে আৰু BLO সকলৰ লগত হাৰ্ড কপি আছে। গতিকে আপোনালোকৰ অনলাইনটো চাই লৈ, আৰু যদি ক'ৰবাত দেখিছে যে কাৰোবাৰ থাকি গ'ল, কিবা নাম থাকি গ'ল, তেনেহ'লে BLO সকলক আজিয়ে যোগাযোগ বা কালি সোনকালে যিমান পাৰে সোনকালে যোগাযোগ কৰিব, কাৰণ সময়টো ধৰি থোৱা থাকে, 15 দিনৰ আপিল সময় থাকে আমাৰ যিটো ছেকশ্যন 24 আছে RP Act 1950 মতে, আৰু COৰ ওচৰত কৰিব লাগিলে এমাহ থাকে। গতিকে সময়বিলাক গৈ থাকে, সোনকালে আজি কালি পৰহিৰ ভিতৰত আপোনালোকে চাই ল'ব। তো ইমানখিনি আছিলে। মই সকলোকে ধন্যবাদ জনাইছোঁ, আমাৰ ERO সকলক, BLO সকলক, ARO সকলক, লগতে আমাৰ ডিষ্ট্ৰিক্টৰ আমাৰ মিডিয়া আৰু আমাৰ পলিটিকেল পাৰ্টি, কাৰণ আপোনালোকৰ সহায় সহযোগ হোৱাৰ কাৰণেহে আমি আজি এইখন শুদ্ধভাৱে আমি আজি প্ৰকাশ কৰিব পাৰিছিলোঁ ভোটাৰ তালিকা আমাৰ বজালী জিলাত 2টা সমষ্টিত। সকলোকে ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।